আজি সকলোকে সহৃদয়ৰে পুৱাৰ সম্ভাষণ জনালোঁ। আজি হাতৰ চোৱাৰ কাৰণে এয়া গেছ চাফা কৰিবলৈ লৈছোঁ। ঘৰতে বহুত কেইবিধমান বস্তু দিছোঁ। এয়া নিমখ দিছোঁ, খোৱা চৌদা দিছোঁ, ভিম লিকুইড, ইনো, নেমু চেপি দিছোঁ। এনেকৈ আমি লেতেৰা গেছখিনিত বেছি কষ্ট নকৰাকৈ চাফা কৰি ল'ব পাৰোঁ। এতিয়া পানীখিনি খুব উতলাৰ পিছত এয়া চাওক, গোটেইখিনি বস্তু মই একেলগে এড কৰিছোঁ। গোটেইখিনি বস্তু ভালকৈ উতলাৰ পাছত তাতে গেছৰ গোটেই বস্তুখিনি আমি বাৰ্ণাৰলৈকে গোটেই বস্তুখিনি আমি তাতে দি ল'ম। দি আধা ঘণ্টামান থৈ দিয়াৰ পিছত ঘঁহিলে সুন্দৰভাৱে চাফা হৈ যায়। বহুত কামৰ মাজত আজি আকৌ এনেকৈ গেছটো চাফা কৰিলোঁ। যিহেতু সকলো চাফা কৰিবই লাগিব, এটা পৰম্পৰা। আহাৰৰ 7 তাৰিখৰ পৰা 5টা দিনৰ যিটো পৰম্পৰা চলি আহিছে, সেই পৰম্পৰাটো এতিয়াও আমি ৰক্ষা কৰিব লাগিব। জ্যেষ্ঠজনৰ কথাত লাগি যিসকলে মানি আহিছে তেনেকৈ আমি মানিব লাগিব। এয়া চাওক, বস্তুখিনি তাত দি দিছোঁ। এতিয়া আধা ঘণ্টামান এনেকৈ থৈ দিম। থৈ দিয়াৰ পিছত কেৰাহীখনো ঘঁহি পেলাব পাৰিম আৰু গেছৰ প্ৰতিটো বস্তুৱেই চাফা হ'ব। এইবিলাক লেতেৰা, এইকেইদিন তেল পৰি পেলাই লেতেৰা হৈছিলে, আজি ধুম বুলি থৈ দিছিলোঁ। এইবিলাক চাফা হৈ যাব আজি। এনেকৈয়ে ঘৰতে আপোনালোকেও 2-3 দিনৰ মূৰে মূৰে চাফা কৰিলে লেতেৰা নহয়েই। মোৰ আকৌ সময়ৰ অভাৱ যে, বিভিন্ন কামত ব্যস্ত থাকোঁ, সেয়ে কেইদিনমান দেৰিকৈ ধোৱা হয়। এনেকৈ সকলোৱে ধুব। এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। সকলো কুশলে